ডিগবৈ পাৱৈত সুলভ মূল্যৰ দোকানীৰ লুণ্ঠন ৰাজ চাউল আত্মসাত কৰাৰ অভিযোগ দোকানীৰ বিৰুদ্ধে চাহ জনজাতি পৰিয়ালৰ পৰা আত্মসাত কৰিছিল চাউল অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য ডিগবৈ পাৱৈ নাগাপাৰা সুলভ মূল্যৰ দোকানীৰ দ্বাৰা সংঘটিত লুণ্ঠনৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে পাৱৈ নাগাপাৰাৰ সুলভ মূল্যৰ দোকানীগৰাকীৰ নাম ভুৱন চৰকাৰে চৰকাৰী চাউল লাভ কৰা পাৱৈ নাগাপাৰাৰ এটা চাহ জনজাতি পৰিয়াল দিবজানী ওৰাঙৰ পৰা চাউল আত্মসাত কৰিছে বুলি ভুক্তভোগী পৰিয়ালটোৰ অভিযোগ পৰিয়ালটোৰ অভিযোগ অনুসৰি আটছাৰ এটা সজাতি দলে সুলভ মূল্যৰ দোকানত উপস্থিত হয় চাৰিজন লোকে বাস কৰা পৰিয়ালটোৰ এজনৰ চাউল প্ৰায় 1.5 বছৰ ধৰি আত্মসাত কৰাৰ বাবে পৰিয়ালৰ লোকে আৰু পাৱৈ আটছাৰ সম্পাদক ব্ৰিজ সাগৰ মাৰ্ঘেৰিটা আটছাৰ উপসভাপতি ৰোহিত দীপ শিক্ষা সম্পাদক তুফান কুজুৰ লগতে আটছাৰ অন্যান্য কৰ্মকৰ্তাই ভুৱন চৰকাৰৰ ওপৰত খুব উজাৰে অভিযোগটো আছে আমাৰ এই নাগাপাৰা নাইনৰ আমাৰ যি সুলভ মূল্যৰ দোকান যি আছে নাম কি ভুৱন চৰকাৰ বুলি আমি কেইদিন ধৰি আগতে খবৰ পাইছোঁ যে এজন হিতাধিকাৰী যি এজন দুখীয়া পৰিয়ালৰ মানে কি হ'ল 5 কেজি চাউল তেওঁ মানে পৰিয়ালটো চাৰিজন আছে তিনিজনৰ চাউল পায় আৰু এজনৰ 5 কেজি চাউল 1 বছৰ ধৰি তেওঁ পোৱা নাই মানে 1 বছৰ ধৰি মানে তাৰ চাউলটো এই আমাৰ এই কোঅপাৰেটিভ যি এজেণ্ট আছে এজেণ্টে মানে নিজেই খাই আছে আৰু একচুৱেলি তেওঁৰ বহীটো যেতিয়া চাওঁ তেওঁ বহীটোত মানে তেওঁ মানে চাইনটো থাকে আৰু কি কৰে যি ৰিচিপ্টটো ওলাব লাগে ৰিচিপ্টটো তেওঁ মানে একচুৱেলি হেৰি দিব লাগে যি হিতাধিকাৰী আছে ৰাচন যিখন দুখীয়া পৰিয়ালৰ বিতৰণ কৰিব লাগে ৰিচিপ্ট দিব লাগে চৰকাৰে যি চিষ্টেমটো বনাই দিছে যাতে তেওঁলোকে মানে কেলেংকাৰী কৰিব নোৱাৰে কিন্তু তেওঁলোকে কি কৰে এই ৰিচিপ্টটো হিতাধিকাৰীৰ হাতত নিদিয়াকৈ তেওঁ ফালি পেলাই দিয়ে মানে এইটো আমি দেখিব পাইছোঁ যে এইটো ডাঙৰ এটা মানে কেলেংকাৰী হৈ আছে এটা দুখীয়া পৰিয়ালত মানে চৰকাৰে এতিয়া খাদ্য সুৰক্ষা আইন মতে তেওঁক মানে খাদ্যৰ কাৰণে হেৰি 5 কেজি চাউল প্ৰত্যেক মাহে দি আছে আৰু এই চাউলটো এইটো দুখীয়া পৰিয়ালৰ মানে ঘৰটো চলিবৰ কাৰণে কিন্তু ইয়াত আমি দেখিব পাইছোঁ যে যি এটা কোঅপাৰেটিভ যি এজেণ্ট আছে এজেণ্টক মানে চাউল বিতৰণ কৰিবৰ কাৰণে চৰকাৰ নিশ্চয় কিবা এটা পে'মেণ্ট কিবা এটা দিয়ে তাৰ উপৰিও তেওঁলোকে মানে দুখীয়া পৰিয়ালৰ চাউলখিনি কাঢ়ি খাইছে এইটো বস্তু আমি দেখিব পাইছোঁ এবাৰ নহয় 2-3 বাৰমান হৈছে কিন্তু এই বস্তুবোৰত মানে চবেই চকু দিব লাগে আমাৰ এই আমিতো সংগঠন হয় আমি আজি যি হেৰি পালোঁ তাৰ ওপৰত আমি মাত মাতিছোঁ কিন্তু আমি লোকেল যি আমাৰ পঞ্চায়ত বডি আছে পঞ্চায়ত বডিকো আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলক অলপ চকু দিব যে দুখীয়া ৰাইজ যেতিয়া আপোনালোকক ভোট দিছে আপোনালোকক অলপ চকু দিব যে সঁচাকৈ আমাৰ দুখীয়া ৰাইজে যি চৰকাৰে দিয়া চাউলখিনি পাইছে নে নাই তেওঁৰ নামত অহা চাউলটো তেওঁলোকে সঁচাকৈ পাইছে নাই আপোনালোকে অলপ চকু দিব লাগে আৰু আমি সংগঠন ফালেদি আমি এই এজেণ্টক সকিয়াই দিছোঁ যে আপুনি যদি তেনেকৈ কৰি থাকে আমি কিন্তু এনে ৰৈ নাথাকোঁ আমি কিন্তু জোৰদাৰ বিৰোধ কৰিম আৰু লাগিলে আমি তেওঁৰ যি লাইচেঞ্চ কেঞ্চেল কৰিবৰ কাৰণে বা তাক নিলম্বিত কৰিবৰ কাৰণে আমি এটা দাবী জনাম পঞ্চায়তৰ এই নতুন হেৰি হৈ আছে নৱনিৰ্বাচন আমাৰ ৰাখি দাস বুলি আছে তেখেত এই পঞ্চায়ত কালি পৰিষদ বহিছে একচুৱেলি তাক আমি দায়িত্ব হেৰি ক'ব নোৱাৰোঁ কিন্তু আমি হেৰি কৰিছোঁ যে কি যদি আমাৰ যিজনে মানে দুখীয়া পৰিয়ালে ৰাচনটো পায় তেখেতসকলক অলপ তেখেতক অৱগত কৰাব লাগে তেখেততো ঘৰত থাকি গম নাপাব তেখেতক অৱগত কৰাব লাগে আৰু তেখেতক আমি অনুৰোধ জনাইছোঁ লোকেল আমাৰ ৱাৰ্ড মেম্বাৰে হওক বা আমাৰ গোটেইখিনি ৰাইজৰকো আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে যদি নাপায় আপোনালোকে ভয় নকৰিব নিজৰ পোৱা ৰাচনটো নিজৰ অধিকাৰ আছে আপোনাৰ চৰকাৰে যেতিয়া দিছে আপুনি নিজে অলপ বুজিব লাগিব আৰু আমাৰ এই সচেতন আমাৰ সমাজ আছে আটছা আছে আমাৰ পঞ্চায়ত বডি আছে বা বিভিন্ন হেৰি আছে জনাব লাগে যে আমি এইখিনি পোৱা নাই আপোনালোকে অলপ আমাৰ কাৰণে আপোনাৰ লাগি দিয়ক বুলি নিশ্চয় এইখিনি পাব আৰু এনেকৈ যি দুৰ্নীতি কৰা মানুহ নিশ্চয় শাস্তি পাব বা তেওঁলোকৰ সমাধানটো হ'ব আজি আমি অসম স্বাধীনতা ছাত্ৰ সন্থা আমাৰ এটা সহযোগী দল আজি ইয়াত উপস্থিত হৈছোঁ
যাতে আমি যোৱা বৃহস্পতিবাৰে আমি পঞ্চায়ত অফিচত আমি এনে ফুৰিবলৈ গৈছিলোঁ। তাতে আমাৰ বাইদেউ এজনী তাতে এনে মানে ৰেচন কাৰ্ডৰ এপ্লাই কৰিবৰ কাৰণে তাৰ মেম্বাৰশ্বিপ এটা এপ্লাই কৰিবৰ কাৰণে গৈছিলে। যে যিজনে অমৃতা ওৰাঙৰ তাৰ মানে পৰিয়ালৰ এটা ছোৱালী তাৰ নামত মানে এপ্লাই কৰিবৰ কাৰণে গৈছে। তো আমি অনলাইনত আজিকালি অনলাইন সুবিধা আছে, অনলাইন সুবিধাৰ যোগেদি আমি তাৰ কাৰ্ডটো লৈ কিনি চালোঁ যে তাৰ কাৰ্ডত তাৰ নামটো অলৰেডি মানে ৰেচনটো ইছ্যু হৈ আছে আৰু সি এপ্লাই কৰিব গৈছে। আৰু তেতিয়া আমি গম পাইছোঁ যে আমাৰ যিজন ভুৱন চৰকাৰ আমাৰ এই পাৱৈ গাঁও পঞ্চায়ত অন্তৰ্গত নাগাপৰা আমাৰ ৰেচন দিয়ে মানে সি কি কৰে মানে সিহঁতৰ 4জনৰ পৰিয়াল আছে ৰেচন পাব লাগে। সেই 4জনৰ পৰিয়ালৰ ৰেচন নিদিয়াকৈ 3জনৰ পৰিয়াল 1 বছৰ 1.5 বছৰ ধৰি 3জনৰ পৰিয়ালৰ ৰেচনটো দি আছে। আৰু এজনৰ মানে 1.5 বছৰ পৰা খাই আছে, সি 5 কেজিকে 1 বছৰ 1.5 বছৰৰ পৰা খাই আছে। আমি সেইটোৱে ক'ব বিচাৰোঁ যাতে আমি 2025 বৰ্ষৰে এটা কথা ক'ব বিচাৰোঁ যে আমি ভুৱন চৰকাৰৰ আগতে মানে অভিযোগ আছে, 3টা অভিযোগ হৈ গ'ল। আমাৰ আৰ্চাৰ বিষয়ববীয়াৰ মানে প্ৰথম এটা অভিযোগ আছিলে যে সি তাৰ ঘৰুৱা পৰিয়ালৰ ৰেচনটো ইছ্যু হৈ আছিলে, সি ইছ্যু হোৱাৰ পাছতো ৰেচনটো দিয়া নাছিলে। তাৰ পাছত আমি ছেকেণ্ডবাৰো সেইটো অভিযোগ পাইছোঁ সি এজনৰ মানে ৰেচনটো আহি আছে আৰু সি ৰেচনটো দিয়া নাই। তেতিয়া আমি ছাপ্লাই অফিচত গৈ কিনি আমি এটা মেমৰেণ্ডাম দি তাৰ ওপৰত এটা কমপ্লেইন লেটাৰ কৰিছোঁ। আৰু সি অলৰেডি গম পায় যে তাৰ ওপৰত আমি এটা কমপ্লেইন লেটাৰ জাৰি কৰিছোঁ। তেতিয়া আমি ছাপ্লাই অফিচত কৈছোঁ যে তাক অলপ বুজাই দিব লাগে যে দুখীয়া মানুহৰ সেই যিজন আমাৰ মানে চাহ বাগিচাৰ ভিতৰত কাম কৰি খোৱা মানুহ 250 টকা হাজিৰা কৰি কাম কৰি খোৱা মানুহ সেই 5 কেজি চাউল বা 10 কিলো চাউল সি কাঢ়িখিনি খাইছে, সেইটো আমাক বহুত দুখ পাইছোঁ। যাতে সেইবিলাক আমি চাইখিনি বহুত দুখ পাইছোঁ আৰু আমি তাক ব্যক্তিগত আমি বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু আমি যোৱাকালি আহিখিনি আমি এনে লগ পালোঁ ইয়াতে যে আমি এনে তেওঁক মানে লগ পালোঁ আৰু সেই কথা এনে ক'লোঁ যে আমি আপোনাৰ ওপৰত এটা অভিযোগ পাইছোঁ যে আপোনাৰ এনেকা কথা ওলাইছে। সি জমালি মাৰি কৈছে যে নাই আমি দিছোঁ চাউল আৰু সি দিছোঁ বুলি কৈছে। তেতিয়া আমি লগে লগে বাইদেউজনী ঘৰত গৈছোঁ যে সি বাইদেউজনী আপুনি বোলে 4জনৰ ৰেচনটো পাইছে। সিহঁতে কৈছে ৰাতি আমাক যে আমি 4জনৰ ৰেচনটো নাপাওঁ, সেই 3 মাহৰ ৰেচনটো এইটো দিছে, সেই 3 মাহৰ ৰেচনটো 45 কেজি দিছে। মানে 3 মাহৰ চাউল 4জনৰ পৰিয়ালৰ হ'লে 60 কিলোকে দিব লাগে, কিন্তু সি দিছে 50 কিলোৰ পৰা 5 কিলো ওলাইখিনি। সি তাৰ ল'ৰাই লৈ গৈছে, সি নিজে কৈছে যে 5 কিলো ওলাইখিনি দিছে, 45 কিলো চাউল দিছে। আমি এটাই কথা ক'ব বিচাৰোঁ যে ছাপ্লাই অফিচৰ আমাৰ ইনচাৰ্জ যিবিলাক আছে আমি ইয়াৰ ওপৰত ইমান অভিযোগ ইমান ওলাইখিনি দিছোঁ। बाप मोर के 3 महीना के में तो लगा सन तो काट के छोड़ के नहीं लगा सन तो भगाई दे पैसा लगा भगाई दे तो दिल्ली पैसा आधार कार्ड के जगह सब 3 बार लगा सन पीछे काटे 12 साल नहीं है नहीं डिगबईपुरा हसन अख्तर फरीदर रिपोर्ट एनी भारत 24।